নমস্কাৰ। আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। তিনিচুকীয়া জিলাৰ কাটঅফৰ ওপৰত আজি এলপিৰ কাটঅফখিনি আলোচনা কৰিম। তিনিচুকীয়া জিলাৰ বহুতে ৰিকুৱেষ্ট কৰি আছিল এইখন জিলাৰ কাটঅফটো আলোচনা কৰিবৰ কাৰণে, কাৰণ মেক্সিমাম কেণ্ডিডেটে এখন প্ৰিফাৰেঞ্চত থৈছে এলপিৰ ক্ষেত্ৰত বিশেষকৈ। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউআৰৰ ক্ষেত্ৰত কাটঅফ মই যিখিনি এনালাইচিছ কৰি চাইছোঁ সেই হিচাপত 60/62ৰ ভিতৰত থাকিব লাগে বাউণ্ডাৰী লাইন। বাকী OBCৰ ক্ষেত্ৰত 60/61ৰ ভিতৰত থাকিব লাগে। SCৰ ক্ষেত্ৰত 62 থাকিব লাগে বাউণ্ডাৰী লাইন, আৰু STPৰ ক্ষেত্ৰত 60 থাকিব লাগে বাউণ্ডাৰী লাইন। ST হিলছৰ ক্ষেত্ৰত 59 থাকিব লাগে, আৰু PWDৰ ক্ষেত্ৰত 58 এটা বাউণ্ডাৰী লাইন হিচাপে থাকিব লাগে, মই যিখিনি এনালাইচিছ কৰিছোঁ। চ' আজি এইখিনি আলোচনা কৰিলোঁ আমি। বিশেষ ভিডিঅ'টো দীঘলীয়া নকৰোঁ, যিহেতু ভেৰিফিকেশ্যনৰ লিষ্ট এতিয়ালৈকে ওলোৱা নাই। অনতিপলমে ওলাব বুলি আমি ৰখি আছোঁ সকলোৱে। চাওঁ কি হয়। DW কামখিনি চলাই আছে, যিহেতু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া সেইদিনা কৈছে কামখিনি চলি থকা বুলি। হয়তো কোনোবা দিনা হঠাতে ওলাই যাব পাৰে ভেৰিফিকেশ্যনৰ লিষ্ট বা মেৰিট লিষ্টবোৰ। চ' চাওক, ধৈৰ্য ধৰক অলপ, এই এদিনৰ ভিতৰত কিজানি আহিয়ে যায়। বাকী এইখিনি আছিল আজি ভিডিঅ'টো। আপোনালোকে জনাব নেক্সট কোনখন ডিষ্ট্ৰিক্টৰ ওপৰত কাটঅফৰ ভিডিঅ' আনিম মই। ঠিক আছে, থেংক ইউ।